অসমীয়া বাপুতি সাহোন ৰঙালী বিহু আৰু কালিলৈ যিহেতু বিহু আৰু তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে মই এই মুহূৰ্তত বিশ্বনাথৰ লেহু গাঁৱত উপস্থিত হৈছোঁ। লেহু গাঁৱৰ যিসকল যুৱতী আছে তেওঁলোকে পৰম্পৰা ৰক্ষা কৰি এনেধৰণে জেতুকা বুলোৱাত ব্যস্ত হৈ পৰিছে আৰু লগতে তেওঁলোকে বিহু জোৰা দেখিবলৈ পোৱা গৈছে। মই পোনে পোনে ইয়াৰ দৃশ্যাংশ দেখুৱাইছোঁ। মাৰিলে ডাঙৰি ভাঙিলে ঘৰতো হৈ নিদিলে ঠাই কি ৰয়া ৰৈ দুফালে দুখন ছয় মাজে যাই যমুনা নৈ কি লিলাং লাং দলনি জকাইবা। আমি সমান্তৰালভাৱে কথা পাতিম যে আপোনাৰ ওচৰলৈ আহিছোঁ, বিহু পালেহি, কি ক'ব? নমস্কাৰ। পোনপ্ৰথমে সকলো অসমবাসীকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো। আমি সকলোৱে মিলি পেলাই বিহু আহিছে দেখি বিহুক আদৰিবৰ বাবে প্ৰস্তুতি চলাইছো। পিঠা পনা বনাইছো, হাতত জেতুকা বুলাইছো। আমাৰ গাঁৱৰ মানে বিশেষকৈ আমাৰ গাঁৱত যদিও পেকেট মেহেন্দি পায়, আমাৰ ছোৱালী বোৱাৰী সকলোৱে লগ লাগি এনেকৈ হাতেৰে পিচি জেতুকা পাত হাতত বুলাও। কাৰণ আমাৰ মানে শৰীৰৰ বাবেও ভাল হয় নহয় জানো, সেইকাৰণে। আৰু এবাৰ আমাৰ ৰঙালী বিহুটো অকমান সেমেকা, যিহেতু জুবিন দা বিহীন প্ৰথমটো ৰঙালী। মনবোৰ চবৰে সেমেকা, বিহু উদযাপন কৰিবলৈ মন নাই, কিন্তু তথাপিতো নিজৰ পৰম্পৰাটো ৰক্ষা কৰিব লাগিব। জুবিন দাক আমি জীয়াই ৰাখিব লাগিব আমাৰ মাজত, বিহুৰ মাজত। সেয়েহে সকলোৱে এনেদৰেই অকমান সেমেকা যদিও উৎসাহিত কৰিবলৈ মনবোৰ চেষ্টা কৰিছে। সকলো লগ লাগি ওলাই আহিছে, বিহু গাইছে, অকমান ফূৰ্তি কৰাৰ চেষ্টা কৰিছে। ধন্যবাদ জনাইছো। আৰু মোক সহযোগীয়ে দেখুৱাইছে ইয়াৰ পৰিৱেশ এনেধৰণে গাঁৱৰ যিসমূহ যুৱতী আছে তেওঁলোকে ইয়াৰ পৰম্পৰা ৰক্ষা কৰি জেতুকা বুলোৱা দেখিবলৈ পোৱা গৈছে। মই আপোনাৰ ওচৰলৈ আহিছো, কি ক'ব? হয়, নমস্কাৰ। পোনপ্ৰথমে সমূহ অসমবাসী ৰাইজক মই ৰঙালী বিহু শুভেচ্ছা জনাইছো। জুবিন দা বিহীন প্ৰথমটো ৰঙালী বিহু, কিন্তু এইবাৰ বেয়া লাগিছে অলপমান, জুবিন দা যিহেতু নাই। কিন্তু যি হলেও আমি আমাৰ পৰম্পৰাখিনি অক্ষুণ্ণ ৰাখিব লাগিব। আৰু প্ৰথম কথা হৈছে যে আমি এনেদৰে একলগ হৈ জেতুকা লগোৱাৰ আন এটা উদ্দেশ্য আছে। সেই উদ্দেশ্যটো হৈছে যে যিহেতু সকলোখিনি দূৰে দূৰে থাকো, ঘৰৰ ল'ৰা ছোৱালীখিনি বিহুৰ সময়তে আমি একলগ হওঁ, গতিকে এইখিনি সময়ত জেতুকা লগোৱাৰ চলেৰে আমি দুই এটা কথা পাতো বুলিও আচলতে এনেদৰে লগ হওঁ। আৰু বিশেষকে আৰ্টিফিচিয়েল মেহেন্দিতকে এই জেতুকা ৰংখিনি খুবেই ধুনীয়া, দেখিবলৈও ভাল লাগে আৰু আমাৰ স্বাস্থ্যৰ বাবেও অতিকৈ ভাল। গতিকে এনেদৰে আমি এইবাৰ ৰঙালী বিহু উদযাপন কৰিছো। ধন্যবাদ জনাইছো। আৰু এগৰাকী যুৱতী আছে, মই তেওঁৰ ওচৰলৈ আহিছো। প্ৰত্যেক বছৰে আপোনালোকে এনেধৰণে উদযাপন কৰে? হয়, এনেকৈ উদযাপন কৰো। প্ৰত্যেক বছৰে এনেদৰে উদযাপন কৰো যদিও এই বছৰটো অলপ ব্যতিক্ৰম, কিয়নো আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ বৰ্তমান নাই, যিহেতুকে এই ৰঙালী আমাৰ উৰুঙা। তথাপিও যিহেতু জুবিন দায়ে বিচাৰিছিলে যে আমি আমাৰ সংস্কৃতি পৰম্পৰাসমূহ আগুৱাই নিওঁ, সেয়েহে আমি তাৰে অকমান চেষ্টা কৰিছো। যিহেতুকে সংস্কৃতিটো আমি প্ৰত্যেক বছৰে এনেদৰে আগুৱাই নিব লাগিবই, সেয়েহে আমি যদিও মনটো বেয়া তথাপিও আমি অলপ চেষ্টা কৰিছো। এনেদৰে গোট খাই আমি আমাৰ পৰম্পৰা অব্যাহত ৰাখিছো। ওচতে গৈ গৈ বহাগ পালেহি, ঐ ফুলিলে ভেবেলি ঐ লতা, কৈ থাকোতে ফুলকে নকৰে ঐ আমাৰে বিহুৰে কথা। এনেধৰণে দেখিবলৈ পোৱা গৈছে যি লেহু গাঁৱৰ যুৱতীসকলেও এনেধৰণে ৰঙালী বিহু উপলক্ষে তেওঁলোকে জেতুকা বুলোৱা দেখিবলৈ পোৱা হয়, নিশ্চয়কৈ ৰূপেন। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।